নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোক আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো বহুতেই দুখ লগা আৰু বহুতেই বেয়া, গতিকে আজি আপোনালোকক মই সুখৰ সময়টো জনাইছোঁ আৰু দুখৰ সময়টো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ, কিয়নো মোৰ ফাৰ্মৰ এইবাৰ ৰিজাল্ট একেবাৰে বেয়া হৈ গ'ল। কিয় বেয়া হ'ল, কি কথা, কি হ'ল, কিয় হ'ল, সকলোখিনি এই ভিডিঅ'টোত জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে কথাখিনি গম পায় আৰু মই যেনেকুৱা প্ৰব্লেমত পৰিছোঁ তেখেতলোকে যাতে এইটো প্ৰব্লেমত নপৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, কথাটো হ'ল এনেকুৱা যে মই যেতিয়ালৈ ভিডিঅ'টো বনাই আছিলোঁ বা মই ইয়াৰ আগতে যেতিয়ালৈ আপোনালোকক ভিডিঅ' দি আছিলোঁ যে আমুকটো কৰিব লাগে, তমুকটো কৰিব লাগে বা এনেকুৱা ধৰণে আপোনালোকে কৰক, তেতিয়ালৈ মোৰ কণ্ডিশ্যন খুবেই ভাল আছিলে। আপোনালোকক মই দেখাই আছিলোঁ, মোৰ বডি ৱেইট ভাল আছিলে, মোৰ চৰাই ধুনীয়া কণ্ডিশ্যনত আছিলে। কিন্তু এতিয়া আপোনালোকে চাব পাৰে মোৰ ফাৰ্মত এটা বস্তু আপোনালোকে লক্ষ্য কৰিছে যে এইটো কেছত কি হৈছে, পোৱালি নাই। আৰু চাই যদি এইটো কেছত মাত্ৰ পোৱালি আছে আৰু এইটো কেছটো মই দেখাই দিব বিচাৰিছোঁ আপোনালোকক, এইটো কেছতো কি আছে, পোৱালি নাই। তালৈ আপোনালোকে দেখিছে পোৱালি নাই। কিয় নাই আপোনালোকে ভাবিব পাৰে হয়তো মৰ্টেলিটি হ'ল, তেনেকুৱা কথা নহয়। আচলতে যোৱাকালি মোৰ কি হ'ল, লিফটিং হৈ গ'ল। আৰু যোৱাকালি মোৰ ডে আছিলে 42 আৰু আজি ডে হৈছে 43 আৰু ৰিমেইনিং বাৰ্ডছ হৈছে এইখিনি। ঠিক আছে, এইখিনি কালি অৰ্থাৎ লিফটিং নহ'ল। লিফটিং নোহোৱাৰ বাবে আজি এইখিনি থাকি গ'ল। 238 পিছমান ইয়াতে আছে। আৰু এতিয়া প্ৰব্লেমটো হ'ল কি, যদি আপোনালোকে গৰমৰ দিনত প্ৰতিপালন কৰিম বুলি ভাবিছে বা পোৱালি ৰাখিম বা ব্ৰইলাৰ পুহিম বুলি ভাবিছে, তেনেহ'লে কিন্তু আপোনালোকক মই এটা কথা কৈ থৈ দিওঁ, যদি আপোনালোকে ভাবিছে যে মই গৰমৰ দিনতো ভালদৰে পোৱালি পুহিম বা ৰাখিম, তেনেহ'লে কিন্তু আপোনালোকে মেইন একদম ইম্পৰ্টেণ্ট বস্তু হৈছে আপোনালোকৰ ফাৰ্মখনত যাতে কোনো কাৰণত আপোনাৰ যাতে গৰম প্ৰভাৱ নপৰে। যদি গৰম নপৰে, আৰু এটা কাম কৰক, যদি আপোনাৰ ফাৰ্মখনত ঠাণ্ডাত যদি আপোনালোকে লয় 2000, কিন্তু গৰমত লওক আপুনি 1000 বা 1200 লওক, ঠিক আছে, তেতিয়াহে কিন্তু আপোনালোকে সেই ফাৰ্মখনত মেনেজমেণ্টটো ভালকৈ কৰিব পাৰিব। এনেহ'লে কিন্তু আপোনালোকৰ মৰ্টেলিটি হ'বই হ'ব। আৰু মোৰ প্ৰব্লেমটো এটা, কিয় লিফটিংটো হ'ব লগা আছিলে বা 42, 43 লিফটিং বহুত দিন হৈ যায়। আৰু আপোনালোকে গম পায় এটা প্ৰব্লেম এই কোম্পানীটোত আছে, যিটো কোম্পানী মই লৈ আছোঁ, আৰু সেইটো কোম্পানী হৈছে প্ৰিমিয়াম। ঠিক আছে, মই ডাইৰেক্ট ক'ব বিচাৰিছোঁ, এইটো কোনো লোক ঢাক কৰাৰ কথা নহয়। প্ৰিমিয়ামত একচুৱেলি কি হয় আপোনালোকে গম পায়নে, লিফটিং সিহঁতে বহুত দেৰি কৰে। ঠিক আছে, সিহঁতে 45 ডে ৰাখিব বিচাৰে। ঠিক আছে, আৰু সেইটো বেয়া পোৱা ভাল পোৱা বুলি প্ৰশ্ন নাহে, যিটো নেকি ফাৰ্মাৰৰ কথা বুজিব লাগে ন। ফাৰ্মাৰে বহুখিনি কষ্ট কৰি কি কৰে, এখন ফাৰ্ম মানে পোৱালিটো ৰেডি কৰে। কিন্তু সেই পোৱালিটো ৰেডি হোৱাৰ পিছত যেতিয়া কি হ'ব, অচানক যেতিয়া পোৱালিবিলাক মৰি থাকিব, তেতিয়া কি হ'ব, ফাৰ্মাৰো লষ্ট হ'ব ন। কিন্তু কোম্পানীটো লষ্ট নহয়, কোম্পানী অলৰেডি দানাত পইচা পাই আছে, অলৰেডি মেডিচিনত পইচা পাই আছে, অলৰেডি পোৱালিত পইচা পাই আছে। গতিকে সিহঁতৰ পইচাৰ কোনো কি হয়, সিহঁতৰ পইচা কোনো লোকচান নাথাকে। গতিকে পইচাটো সিহঁতে পাই থাকে, এখনত নহয় এখনত ভাল ৰিজাল্ট আহে, সেইফালৰ পৰা পইচা পায়, দুইফালৰ পৰা পইচা পায়, কিন্তু মৰি যায় কি, ফাৰ্মাৰখিনি। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে গৰম দিনত পোৱালি পুহিম বুলি ভাবিছে, তেনেহ'লে এনেকুৱা এটা কোম্পানী চুজ কৰক, যোনটো কোম্পানীত নেকি আপোনালোকে সোনকালে লিফটিং কৰে। ঠিক আছে, আৰু লিফটিং যদি সোনকালে নকৰে কিন্তু আপোনালোকৰ বিপদ আছে। যিটো গৰম এতিয়া টেম্পাৰেচাৰটো বাঢ়ি আহি আছে ন, এইটো টেম্পাৰেচাৰত যদি আপোনাৰ 45 ডে ৰাখিবলগীয়া হয়, তেনেহ'লে আপোনালোকে মুৰ্গী পুহি কিন্তু একো পইচা ইনকাম কৰিব নোৱাৰিব। ঠিক আছে, আৰু আজি মোৰ হৈ গ'ল আপোনাৰ 43 ডে। ঠিক আছে, 43 ডেত এতিয়া আপোনাৰ এভাৰেজ যদি কালি চাই, তেনেহ'লে 2 কিলো 400 প্লাছ আহিছিলে। কিন্তু 2 কিলো 400 প্লাছ অহাৰ কাৰণটো হ'ল মোৰ ইয়াতকৈ বেছি আহিল হয় কিন্তু ৱেটটো। ঠিক আছে, যিহেতু মোৰ গৰমৰ কাৰণে কি হ'ল, হিট ষ্টক বহুত হ'ল। ঠিক আছে, মই এতিয়া আপোনালোকক দেখাম মৰ্টেলিটি কিমান আছে, এতিয়াও আছে কেইটামান, মই দেখাই আছোঁ আপোনালোকক। হিট ষ্টকৰ কাৰণে মোৰ কি হ'ল, মেইন প্ৰব্লেমটো আহি গ'ল। যিহেতু মোৰ আছিলে CFCR 4ৰ ঘৰত। ঠিক আছে, 4ৰ ঘৰৰ পৰা এতিয়া মোৰ আহি লগালগ কি হৈ গ'ল, 6ৰ ঘৰৰ ওচৰ পালেহি। ঠিক আছে, আৰু মৰ্টেলিটি বহুতেই হৈ গ'ল কালি। ঠিক আছে, আপোনালোকে চাওক, ইয়াতে কেইবাটাও মৰ্টেলিটি আপোনালোকে দেখা পাইছে। ইয়াতে প্ৰায় 10টামান আছে এতিয়া, এইকেইটা ৰাতি মৰা। আৰু তাৰ আগতে কি হ'ল, কালি যিটো গৰম দিলে, কালিৰ গৰমটোত আপোনাৰ 60টামান মৰ্টেলিটি হৈছে। ঠিক আছে, আৰু সেই যিবিলাক 60টা মৰ্টেলিটি হৈছে, গোটেইবিলাক নেকি কি হৈছে, 3 কিলোৰ ওপৰত। ঠিক আছে, যোনবিলাক ডাঙৰ মতা এনেকুৱা, এই মতাকেইটা যে এনেকুৱা ডাঙৰকেইটা কি হৈছে, মৰ্টেলিটি হৈছে। আৰু আপোনালোকে জানে, যোনবিলাকে ফাৰ্ম কৰি আছে তেখেতলোকে জানে যে আপোনাৰ মৰ্টেলিটি হয় কিন্তু ডাঙৰ চৰাইবিলাক। ঠিক আছে, যিহেতু গৰম পায়। আৰু মোৰ আছিলে 1400 পোৱালি, কিন্তু মই 1400 পোৱালি লৈছিলোঁ যদিও মোৰ ধুনীয়া কণ্ডিশ্যনত আছিলে। যদি 40 ডে'লৈ যদি মোৰ উঠাই দিয়া হয়, তেনেহ'লে কোনো প্ৰব্লেম নাছিলে। মোৰ কৰি দিলে সিহঁতে কি 42, কালি 42ত লিফটিং হৈছে। 42ৰ কি হ'ল, মোৰ
বৰ বেয়া ৰিজাল্ট এটা হৈ গ'ল আৰু সেইটো ৰিজাল্ট যাতে আপোনালোকৰ নহয় মই সেইটো কাৰণে আপোনালোকক এই ভিডিঅ'টো বনালোঁ মই এনেই ভিডিঅ'টো নবনোৱা হৈ যায় কিন্তু মই এটাই কথা বিচাৰোঁ যে আপোনালোকৰ মোৰ যিটো প্ৰব্লেম হৈছে যাতে আপোনালোকৰ সেই প্ৰব্লেমটো নহয় ঠিক আছে আপোনালোকে সেই কথাটো লক্ষ্য ৰাখিব যে মই কোৱা নাই যে আপোনালোকে এইটো কোম্পানী বাদ দিয়ক অমুকটো কোম্পানীত লওক য'তেই নলওক কিন্তু আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যদি আপোনালোকৰ গৰম দিনত লৈছে 40 দিনৰ আগতে আপুনি লিফটিং কৰাটো বাধ্যতামূলক কৰক যদি 40 দিনৰ পিছত লৈ যদি থাকে তেনেহ'লে কিন্তু আপোনালোকৰ পইচা পোৱা আশাটো কমি যাব ঠিক আছে কাৰণ আপোনালোকে ৰিস্ক ল'ব নোৱাৰে ন 40 দিনৰ পিছত ৰিস্ক ল'ব নোৱাৰে যিহেতু সিহঁতৰ 3 কিলো ৱেটৰ ব্ৰইলাৰকেইটা এইটো গৰমত যেতিয়া সিহঁতৰ গা লাগি থাকিব বা হিউমিডিটিটো বেছি হৈ থাকিব তেতিয়া সিহঁতে মৰিবই ঠিক আছে হিট ষ্ট্ৰক হ'বই গতিকে আপোনালোকৰ যাতে নহয় সেইটো কাৰণে ক'লোঁ আপোনালোকে নাভাবিব যে মই অমুকটো কৈছোঁ বেয়াটো কৈছোঁ তেনেকুৱা নহয় মইতো আপোনালোকক গোটেইখিনি কথা কৈ আহিছোঁ কেনেধৰণে কি কৰিব লাগে কি নকৰিব লাগে কিন্তু কালি মোৰ প্ৰব্লেমটো এটা কাৰণে হ'ল মোৰ এখন ফেন নচলা হৈ গ'ল এখন ফেন নচলা হৈ গ'ল আৰু প্লাছ কি হ'ল কাৰেণ্টটো বহুত সময় নাছিলে ঠিক আছে আৰু কাৰেণ্টটো বহুত সময় নাছিলে তাৰ লগতে কি কৰিলোঁ মই চাঙৰ পৰা প্ৰায় আধামান চৰাই তলত নমাই দিলোঁ ঠিক আছে তলত নমাই দিলোঁ যদিও তলতো কিছুমান মৰিলে আৰু ওপৰতো মৰিলে আনকি মই সিফালে এই গছডালৰ তলত ছাঁ আছে যে এইখিনিতো মই উলিয়াই দিছোঁ চৰাই এনেকুৱা প্ৰব্লেম হৈ গৈছে ঠিক আছে কালি তথাপিও কি হ'ল 60টামান চৰাই মৰিলে কিন্তু ইয়াতকৈ বেছি মৰিল হয় কিন্তু সেইখিনি যদি ষ্টেপ মই ফ'ল' নকৰিলোঁ হয় ইয়াতকৈ বেছি মৰিলে হয় চাগে 100+ বা 200 এনেকুৱা মৰি গ'ল হয় গতিকে আপোনালোকে যদি হিট ষ্ট্ৰকো কমাব বিচাৰে তাৰ ওপৰত মই দিম আপোনালোকক ভিডিঅ'টো কেনেকৈ কি কৰিব লাগে হিট ষ্ট্ৰক নহ'বৰ কাৰণে কিন্তু মই আজি আপোনালোকক দেখালোঁ যে আপোনালোকে সোনকালে যিমান পাৰে আপোনালোকে সোনকালে উঠোৱা অৰ্থাৎ সোনকালে লিফটিং কৰা মানে তেনেকুৱা এটা কোম্পানী চুজ কৰক যাতে আপোনালোকৰ বিপদ নহয় বা আপোনালোকে পইচা এটা ভাল ইনকম কৰিব পাৰে আৰু মোৰতো আপোনালোকৰ ৰিজাল্টটো মই ক'লোঁ ৰিজাল্ট একেবাৰে বেয়া হৈ গ'ল কাৰণ পইচা নোপোৱা নহয় পইচা পাম কিন্তু যিটো ৰিজাল্ট আছিলে মোৰ সেইটো ৰিজাল্টৰ পইচা নাপাওঁ ঠিক আছে আৰু কিমান আহিব পইচা বা এই গোটেইখিনি মাল উঠি যোৱাৰ পিছতহে মই আপোনালোকক ক'ব পাৰিম ঠিক আছে একজেক্টটো ক'ব নোৱাৰিম এতিয়া গতিকে কিমান কি হ'ল মই লাষ্টত আপোনালোকক ক'ম এইখিনি মাল যোৱাৰ পিছত আৰু আজিলৈ আপোনালোকক এইখিনিয়ে দেখালোঁ আৰু লিফটিং কালি হৈ গ'ল আপোনালোক ক'লোৱে লিফটিঙৰ মানে কি লিফটিং অচানক মানে সিহঁতে লিফটিং নকৰে 46ৰ ডে মাল আছে বুলি কৈ আছে গতিকে লিফটিং নকৰে কিন্তু বহুত কিবা কিবি কোৱাতহে লিফটিংটো হ'ল আৰু এইখিনি মাল এতিয়া আছে আজি এইখিনি মাল এতিয়া আজিয়ে যায় নে কাইলৈ যায় ঠিক নাই গতিকে ৰাখি থৈ দিছোঁ যিখিনি দানা আছে সেইখিনিকে দি থৈ দিছোঁ আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ আৰু ৰিজাল্টটো কম আপোনালোকক ইয়াৰ পিছত কি হয় কি নহয় আৰু হিট ষ্ট্ৰক কমাবৰ কাৰণে কি কৰিব লাগিব কি ষ্টেপ ফ'ল' কৰিব আপোনালোকে সেইখিনি মই জনাবলৈ চেষ্টা কৰিম নেক্সট এটা ভিডিঅ'ত আৰু আজি ভিডিঅ' ইমানে যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ' শ্বেয়াৰ কৰিব যাতে যোনসকল নতুন ফাৰ্মাৰ যোনসকল ফাৰ্ম কৰিম বুলি আছে তেখেতলোকৰ যাতে প্ৰব্লেম নহয়